কুকুৰমাৰাত চতুৰ্থ অসম আন্তঃজিলা নাও খেল প্ৰতিযোগিতা সম্পন্ন অসমৰ পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন নাও সন্থাৰ উদ্যোগত আৰু দক্ষিণ কামৰূপ জিলাৰ পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন নাও সন্থাৰ লগতে কুকুৰমাৰা নেহৰু ক্লাবৰ সহযোগত চতুৰ্থ অসম আন্তঃজিলা নাও খেল প্ৰতিযোগিতাখনি আজি দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ চাইটেনি বিলত অনুষ্ঠিত হয় এই নাও খেল প্ৰতিযোগিতাত কামৰূপ মেট্ৰ কামৰূপ দক্ষিণ কামৰূপ ডিব্ৰুগড় শিৱসাগৰ মাজুলী দৰং আৰু শোণিতপুৰ জিলাৰ প্ৰায় 150 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰে পুৰুষ মহিলা আৰু মিক্স ডাবলছ এই তিনিটা শাখাতে অনুষ্ঠিত হোৱা এই নাও খেল প্ৰতিযোগিতাৰ প্ৰতিটো দলতে 8 গৰাকীকৈ খেলুৱৈ অংশগ্ৰহণ কৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ মাজৰ পৰাই নতুন দিল্লীত অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰীয় ড্ৰেগন নাও খেল প্ৰতিযোগিতাৰ অসম দলটো বাছনি কৰিব উল্লেখযোগ্য যে কুকুৰমাৰাৰ চাইটেনি বিলতে নিৰ্বাচিত ৰাজ্যিক দলটোৰ অনুশীলন তথা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে উক্ত প্ৰতিযোগিতাত পুৰুষৰ শাখাত দক্ষিণ কামৰূপ জিলাৰ প্ৰথম স্থান অধিকাৰ কৰাৰ বিপৰীতে দ্বিতীয় স্থান লাভ কৰে শিৱসাগৰ দলে প্ৰতিযোগিতাত পুৰুষৰ শাখাত দক্ষিণ কামৰূপৰ প্ৰথম আৰু ৰানাৰ্ছ আপৰ সন্মান শিৱসাগৰ দল আৰু মহিলা শাখাত দক্ষিণ কামৰূপটোৱে দুটা দলে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে আনহাতে মিক্স ডাবলছ দক্ষিণ কামৰূপ দলে প্ৰথম স্থান অধিকাৰ কৰাৰ বিপৰীতে শিৱসাগৰ দলে দ্বিতীয় স্থান লাভ কৰে অনুষ্ঠানত অসমৰ পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন নাও সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়াৰ লগতে ছয়গাঁও সমষ্টি বিধায়ক ৰাকিবুদ্দিন আহমেদ আৰু প্ৰাক্তন বিধায়ক ডক্টৰ কমলা কলিতা উপস্থিত থাকে ড্ৰেগন বোট এছ'চিয়েশ্যন দক্ষিণ কামৰূপ জিলা কমিটি আমাৰ কুকুৰমাৰা গাঁওবাসী ৰাইজ কুকুৰমাৰাৰ সকলো জনসাধাৰণৰ জনপ্ৰতিনিধি সকলোৰে মহান উদ্যোগত আজি অল ইণ্ডিয়াৰ প্ৰেছিডেণ্ট অনুপ দা আমাৰ ষ্টেটৰ প্ৰেছিডেণ্ট তাহেৰ চাহাব আৰু প্ৰমুখ কৰি আমাৰ গোটেই ষ্টেটৰ অফিচিয়েলছসকল ডিষ্ট্ৰিক্টৰ অফিচিয়েলছসকল আমাৰ সুকুমাৰ মেধি ডাঙৰীয়াৰ নেতৃত্বত থকা বিষয়ববীয়াসকল আমাৰ গোটেই ৰাইজগৈৰ আমাৰ ইয়াৰ লোকেল পিপল মণ্ডলম আমাৰ গাঁও প্ৰধান সকলোকে মই শলাগ লৈছোঁ লগতে ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াৰ মোৰ বন্ধু বান্ধৱীসকলক আজি এই এটা ইমান গুৰুত্বপূৰ্ণ অল আছাম ট্ৰেডিশ্যনেল স্পৰ্টছ এণ্ড ড্ৰেগন বোট এছ'চিয়েশ্যন জানে আমাৰ দক্ষিণ কামৰূপত কলহীত নদীত বঠাত আমাৰ জীৱন বয় আমাৰ দক্ষিণ কামৰূপৰ প্ৰত্যেকটো নদীত ব্ৰহ্মপুত্ৰকে ধৰি কলহী নদীত দুৰ্গা পূজাৰ সময়ত কিদৰে নাও খেল হয় এক ঐতিহাসিক নাও খেল কুকুৰমাৰাবাসী ৰাইজে বছৰে বছৰে আজি অংশগ্ৰহণ কৰি আহিছে দুৰ্গোৎসৱৰ সময়ত আৰু আজি মই বিশেষকৈ অভিনন্দন জ্ঞাপন কৰিছোঁ অল আছাম ট্ৰেডিশ্যনেল স্পৰ্টছ ড্ৰেগন বোট এছ'চিয়েশ্যনক আজি সমগ্ৰ অসমক লৈ আজি যিটো ইয়াত ইভেণ্ট কৰিলে মই শলাগ লৈছোঁ ক্ৰীড়া আৰু ড্ৰেগন নাও সন্থাৰ উদ্যোগত আৰু দক্ষিণ কামৰূপ জিলা পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন নাও সন্থাৰ সহযোগত আৰু ইয়াৰে স্থানীয় ৰাইজ আৰু নেহৰু ক্লাবৰ সহযোগত ইয়াত আজি দিনটোজোৰা কাৰ্যসূচী অনুষ্ঠিত হৈছে অসম আন্তঃজিলা পুৰুষ মহিলাৰ নাও খেল প্ৰতিযোগিতা মুঠ 8খন জিলাৰ অংশগ্ৰহণেৰে এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে পুৰুষৰ দলত 8খন জিলাই অংশগ্ৰহণ কৰিছে আৰু মহিলাৰ 4খন আমাৰ অংশগ্ৰহণ কৰা জিলাখিনি হ'ল উজনিৰ মাজুলী শিৱসাগৰ ডিব্ৰুগড় দৰং শোণিতপুৰ কামৰূপ মহানগৰ আৰু দক্ষিণ কামৰূপ জিলা এই 8খন জিলাৰ খেলুৱৈসকলে ইয়াত অংশগ্ৰহণ কৰিছে ছয়গাঁৱৰ পৰা আহমদ আলীৰ ৰিপৰ্ট প্ৰটোটাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক